গৈলা কোনো থান, ইয়াত তাৰমানে কোনো হেৰি নাই, দাড়ি কমা। গোপাল প্ৰাণতহে তাৰমানে হেৰি সমাপ্ত হয়। গতিকে এইটো দুখণ্ড কৰি গাব নালাগে, একে খণ্ডতে গাব লাগিব। তুমি চোৱা, গোপাল প্ৰাণ গৈলা কোন থান, গোপাল প্ৰাণ, গোপাল প্ৰাণ গৈলা কোন থান, গোপাল প্ৰাণ। এই সৰল সুৰটোত তাৰমানে দহাইব লাগে, দি পেলাই সেইটো সুৰতে যেনিবা কীৰ্তন ভাগি পাঠ কৰিম আৰু আমি। গোপাল প্ৰাণ গৈলা কোন থান, গোপাল প্ৰাণ, শুনা সখী যেন ভৈলা বস্তা, পূৰ্বাপৰ তাৰমানে এই পাঠত যেনেকৈ আমাৰ বৰগীতৰ ৰাগটোৱে তাৰমানে উৰণ বুৰণ, এইটোৱে যেনেকৈ বৰগীতটো সুৰটো তাৰমানে বান্ধি ৰখাৰ দৰে হয়, আৰু মানুহে গম পায় ৰাগটোতে যে কেনেকুৱা সুৰত গাব। ঠিক তেনেকৈ আমাৰ এই ঘোষাজনা গাওঁতেই আমি সেই কীৰ্তন অধ্যায় কোনটো তাৰমানে লয়ত গোৱা হ'ব সেইটো আহি যাব লাগে। আৰু বিশেষ কথা হ'ল আমি যিটো গাঁৱত গোৱাটো তাৰমানে ভাৱ প্ৰৱণ হ'ব লাগে। আমাৰ ভাৱটো আমি নিজে বুজি যাব লাগে, তাৰমানে সেই ভাৱটো যেন সঁচাকৈ নিজে গাই আছো, নিজে কৈ আছো। কৃষ্ণ বহুদেৱে ভয়ে, এইটো বহুদেৱে ভয়ে গোকুলে থৈলা, কৰিলা কৃষ্ণে তৈতে শিশুলীলা, গোপ শিশু সমে বাচৰু চাৰি, ভ্ৰমন্তে যমুনা তীৰে মুৰাৰি, ভ্ৰমন্তে যমুনা তীৰে মুৰাৰি। তুমি তাৰমানে ঠাইতে দি যায়, এইটো এনেকুৱা হ'ব লাগে, বহুদেৱে ভয়ে গোকুলে থৈলা, কৰিলা কৃষ্ণে তৈতে শিশুলীলা, গোপ শিশু সমে বাচৰু চাৰি, ভ্ৰমন্তে যমুনা তীৰে মুৰাৰি।